ওকে গতিকে আজিৰ যেটো পাঠ মূল পাঠ বিষয়টো হৈছে নদীৰ এটা অন্যতম কাৰ্য পৰিবহন অৱক্ষেপন কাৰ্য এটা প্ৰথম লাইনটো কি আছে আমাৰ খনন কাৰ্যৰ যোগেদি নদীয়ে গেদৰ সৃষ্টি কৰে আছে নে নাই খনন কাৰ্যৰ যোগেদি নদীয়ে গেদৰ সৃষ্টি কৰে মানে অৰ্থটো কি হ'ব নদীৰ যেটো পানী বৈ যায় নদীয়েদি ই খান্দে খনন মানে হৈছে ভূমিৰ ওপৰত থকা মাটি হিল বালি আদি যিবিলাক পদাৰ্থ আছে এই নদীৰ পানীৰ হুতৰ লগত বৈ যায় বা খহি যায় আৰু যেতিয়া নদীৰ গতি অধিক হ'ব তেতিয়া হে পানী মাটি হিল খহাই লৈ যাব এই খহুৱা পদাৰ্থবোৰক গেদ বুলি কোৱা হয় এটা গেদ কাক বোলে তেতিয়া এখন নদী আমি ধৰি লৈছো নদীত কি থাকে নদীত কি থাকে পানী থাকে এবিলাক পানী আছে পানী কপা আহে নদীলৈ বৰষুণ দিলে পানী আহিলে এই নদীৰ তলিত কি থাকিব মাটি থাকিব থাকিব নাই শিল থাকিব যেতিয়া নদীৰ পানী বৈ আহিব অধিক জোৰে তীব্ৰ গতিৰে এনে তললৈ তেতিয়া এইবিলাক কঢ়িয়াই লৈ আহিব লগত আনিব না নাই আনিব তে নদীৰ পানীটো ইমান শক্তি নাই যে কঢ়িয়াই নিয়ে থাকিব যিবিলাক পাতল হেবিলাকে পাৰিব যিবিলাক নোৱাৰে এতে এৰি থৈ যায় না নাই ইয়াত এৰিলে টুকুৰা টুকুৰি যিয়ে হওক এইখিনিক কব গেদ যিবিলাক এৰি থৈ যায় কি কব এবিলাকক গেদ গতিকে হেয়ে খননৰ ফলত নদীয়ে গেদ উৎপন্ন কৰে গতিকে মাটি খান্দি পেলাই গেদ উৎপন্ন কৰে নদী এটো ইয়াৰ এটা কাৰ্য এই গেদবোৰ কি হয় নদীয়ে নামনিলৈ আমি কৈছো কঢ়িয়াই নিয়ে নদী যপা উৎপত্তি হয় তাৰ পৰাই পাহাৰ হ'ব পাৰে উচ্চ ভূমি হ'ব পাৰে এই গতি থাকে উজনিৰ পৰা যেতিয়া নামনিলৈ নদীখনে গতি কৰিব এনেকৈ খান্দি আহি থাকিব আহোতে এই গেট বিলাক লৈ আহিব বিশেষকৈ ওপৰৰ পৰাহে গেট বিলাক আনিব পাৰিব উচ্চ স্থানৰ পৰা নামনিলৈ অঞ্চললৈ লৈ আহে যেহেতু পানী সদায় তললৈ বয় পানী ওপৰলৈ যায় নেকি এনেকৈ পানী ডাইৰেকশ্যন সদায় তললৈ নামনিলৈ ওপৰলৈ নুঠে আৰু অৱশেষত কি হ'ব সেইবোৰ নদীৰ গতিপথত দুই পাৰত মোহনাংশত জমা কৰে এনেকৈ কঢ়িয়াই অনা বস্তুবিলাক জমা কৰি দিয়ে নদীৰ কাষত দুয়ো পাৰ এখন যদি নদী হয় এইবিলাকত পাৰবিলাকত এইবিলাক কি বুলি কয় নদীৰ পাৰ এই পাৰত জমা হ'ব গেটবিলাক নহলে ক'ত জমা হৈ গৈছে মোহনাংশত এইবিলাক মোহনা মানে নদীখন য'ত পৰিবগৈ এনেকে গুচি যায় ন ক'ৰবাত পৰে এই এৰিয়াটো এইটো কয় নদীৰ মোহনা ইয়াত জমা কৰে গতিকে দুটা অংশতে গেট জমা হয় পৰীক্ষাত সুধিব নদীৰ পানী গেট ক'ত জমা হয় তেতিয়া নদীৰ পাৰত আৰু নদীৰ মোহনাত মনত থাকিবনে গতিকে আমাৰ ব্যাখ্যাটো এইটোৱেই আমি পঢ়ি দিলে হ'ল যেতিয়া নদীৰ গতি কমি যাব বিশেষকৈ সমতলত যেতিয়া নদীখন আহিব কমি যাব গতিটো স্পীডটো এতিয়া নদীয়ে কঢ়িয়াই অনা গেটবিলাক জমা কৰিবলৈ ধৰে সিহঁতি আৰু নদীয়ে টানিব নোৱাৰা হয় আৰু সেই গেটবোৰ তেতিয়া নদীৰ মূল গতিপথতে কৰবাত মাজতো থাকিব পাৰে দুয়ো পাৰতো জমা কৰিব পাৰে বা মোহনা অঞ্চলত পৰি থাকে আৰু এই জমাটোকে কি বুলি কয় অৱক্ষেপন আমি যেটো পঢ়িম এতিয়া এই জমা কৰা কাৰ্যটোৱে কি তেতিয়া নদীৰ অৱক্ষেপন গম পাইলে অৱক্ষেপন মানে কি যে নদী এখনে উচ্চ ভূমিৰ পৰা নিম্ন ভূমিলৈ গতি কৰি আহি থাকে উচ্চ ভূমিত নদীখনৰ গতিটো বহুত থাকে আহোঁতে নদীখনে
পানী বৈ আহোঁতে নদীৰ তলিত থকা বালি মাটি অন্যান্য যিবিলাক দ্ৰব্য পায় কঢ়িয়াই আনি থাকে, খান্দি খান্দি আনি থাকে, কঢ়িয়াই আনি থাকিলেও কি হয়, নদীবিলাকে এটা সময়ত যেতিয়া সমতলত প্ৰৱেশ কৰিব তাৰ গতিটো কমি যায়, হ্ৰাস হৈ যায়, গতি কমি যোৱাৰ লগে লগে বস্তুবিলাক কঢ়িয়াব নোৱাৰা হৈ যায়। সেই কঢ়িয়াব নোৱাৰা বস্তুবিলাক এৰি থৈ গুচিয়ে যায়। নদীখনে পাৰত এৰি দিয়ে, ক'ৰবাত নদীখনৰ মাজতে এৰি দিয়ে, ক'ৰবাত সমতলত এৰি দিয়ে, বা নদী য'ত পৰেগৈ মোহনাত এৰি দিয়ে। এই ইমান দূৰৰ পৰা যে নদীয়ে কঢ়িয়াই আনিলে এই বস্তুবিলাক, এইবিলাকক কি বুলি কয়? অৱক্ষেপন। গতিকে নদীয়ে এতিয়া আমি যে কৈ আছো গেট কঢ়িয়াই আনে, কেনেকে কঢ়িয়াই আনে? তিনিটা অৱস্থাত গেট কঢ়িয়াই আনে নদীয়ে। ক, পানীত দ্ৰৱীভূত অৱস্থাত, কিছুমান বস্তু পানীত মিহলি হৈ আহি যায়। খ, কিছুমান বস্তু পানীত উপঙি আহে নে নাহে? গ, নদীৰ বুকুৱেদি বাগৰি আহে, তলিয়েদি আহে। গতিকে নদীয়ে তিনি ধৰণে গেট কঢ়িয়াই। আমি ব্যাখ্যাটো চাই লওঁ কি কৈছে। নদীয়ে গেট কঢ়িওৱা মূলতঃ তিনিটা প্ৰকাৰে। পানীত দ্ৰৱীভূত অৱস্থাত, পানীত দ্ৰৱীভূত কেনেকুৱা কি বস্তু? যিবোৰ পদাৰ্থ পানীত গলি যায়, গলি যোৱা পদাৰ্থ আছে নে পানীত? কোনবিলাক গলে? লৱণ, খনিজ পদাৰ্থ, সেইবোৰ পানীত যেতিয়া গলি যাব মিহলি হৈ যায়, মিহলি হোৱাৰ লগে লগে এই পানীবোৰ যিমান ঠাইলৈ যাব এই লগতে গৈ থাকে। আৰু কিছুমান পদাৰ্থ আছে উপঙি থকা অৱস্থাত, বোকা বা পলস কণাবোৰ পানীত উপঙি থাকে আৰু সুতে বৈ যায়। কিছুমান গছৰ পাত দেখিলে উপঙি আহিব পাৰে, কপাহ, প্লাষ্টিক বটল এটা উপঙি যায়, সেইটো পানীৰ লগত গৈ থাকে উপঙি উপঙি। আমি যদি বহুত দূৰত পেলাইছিলো বস্তু এটা, আমি গৈ থাকিলে এটা সময়ত তাত পাই যাবগৈ। গতিকে উপঙি থকা অৱস্থাত বস্তু এটা এনেকে গৈ থাকিব। মই থাকিবনে? তহঁতক যদি নদীত পেলাই দিয়ে তহঁতি কেনেকে যাবি? উপঙি যাবি নে পানীৰ লগত মিহলি হৈ যাবি নে তলেদি যাবি? কোনফালেদি যাবি তহঁতি? কেতিয়া যাবি তহঁতি? তহঁতি বাগৰিয়ে যাবি নদী বুকুত প্ৰথমতে, হয়নে নাই? পানীত সোমাই যাব, কিন্তু লাহে লাহে যেতিয়া প্ৰাণ নাইকিয়া হৈ যাব তেতিয়া উপঙি যাব। জীয়াই থকা বস্তু এটা পানীত পৰিলে বহুত গধুৰ হয় নে নহয়? তললৈ গুচি যাব, তললৈ গৈ তল পাই যাব, তলৰ ফালে বাগৰি বাগৰি গৈ থাকিব। যেতিয়া মৰি যাব বস্তুটো, ই আৰু উপঙি আহিব। ঠিক তেনেকুৱা কথা। গতিকে তিনি ধৰণে গেট কঢ়িয়াই। কিহে কঢ়িয়াই? নদীয়ে। এতিয়া সাধাৰণতে স্থলভাগত নানা ধৰণৰ লৱণ নৈ পানীত গলি সাগৰলৈ যায়। আমি এতিয়া আলোচনা কৰিলো সেইটো। কোনবিলাক? ভূমিত থকা খনিজ লৱণ, আন দ্ৰৱণীয় পদাৰ্থবোৰ বৰষুণৰ পানীত যেতিয়া গলি যাব, এইবিলাক পানীৰ লগতে মিহলি হৈ যায়, সাগৰ মহাসাগৰ পাইগৈ। আৰু এইবিলাক ডিজল্ভ ফ্লুইডৰ অংশ, অৰ্থাৎ এইবিলাক পানীৰ লগত মিহলি যোৱা অংশ। আনহাতে বালি, বোকা, পলস এইবিলাক কেনেকে যায়? উপঙি যায়। ইয়াত দিছে উদাহৰণ। নদীৰ বুকুত বা পাৰত জমা কৰে, সাগৰলৈ পৰিবহন কৰে। তদুপৰি আকাৰত কিছু ডাঙৰ পদাৰ্থবোৰ কেনেকে যাব? বালি, পলস এইবিলাক মিহি কণাবোৰ পানীৰ ওপৰত উপঙি থাকে, সুতে সৰকি যায়। ইয়াক ছাছপেণ্ডেড লোড বোলে। আৰু বানৰ সময়ত এইবোৰ অধিক পৰিমাণে কঢ়িয়াই অনা হয়। যেতিয়া বানপানী হয় উপঙি বেছিকে যায়। যিবিলাক আকাৰত ডাঙৰ, আমি কৈছো যে ডাঙৰ বস্তু এটা, পদাৰ্থবোৰ নদীৰ বুকুত বগৰাই কঢ়িয়াই বাগৰি যাব, ইয়াক নৈৰ বুকুৰ বোজা বোলা হয়। এইটো আহিব, নৈ বুকুৰ বোজা মানে কি? যিবিলাক বস্তু ওজন বেছি, যিবিলাক বস্তু পানীত উপঙি নাথাকে, যিবিলাক বস্তু পানীত মিহলি নহয়, তেনেকুৱা ডাঙৰ আকাৰৰ কোনবিলাক বস্তু? এইবিলাক। এইটো কি? শিল। এইটো কি? মধুৰ বালি।
এইবিলাক কংকাল নদীত তলেদি ঘূৰি 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 বাগৰি 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 গৈ থাকিব পানী সুত যিমানে জোৰদাৰ হ'ব এইবোৰ সিমানেই বগৰাই ঘূৰি ঘূৰি কঢ়িয়াই নি থাকিব নদীখনে আৰু এইবোৰক বেদ লুট বা নৈৰ তলৰ বোজা বুলি কয় বোজা আমি যে কিবা এটা নিউ কঢ়িয়াই এইটো বোজা কঢ়িয়া বুলি যে পিঠিত এটা কিহৰ বোজা বোলে কিতাপৰ বোজা পিঠিত এইটো কিহৰ বোজা কিবা এটা বস্তা নিছে পাচলি ধান সৰিয়হ ঠিক তেনেকে নদীৰ পিঠিত তলিত ভূমিত এইটো বোজা হৈ যায় শিল বালি গধুৰ পদাৰ্থবিলাক নদীখনে নিনিয়ে পানীবিলাক যে বৈ থাকে তাত এটা শক্তি ফৰ্চ এই শক্তিটোৱে ঠেলি ঠেলি নি থাকে এইকাৰণে ইয়াক নদীৰ বোজা বুলি কয় আৰু আমি পালো এইদৰে নদীয়ে কঢ়িয়াই অনা পদাৰ্থবোৰ গতিপথৰ লগত দুয়োপাৰ মোহনাত জমা হৈ বিভিন্ন ধৰণৰ অৱয়ব সৃষ্টি কৰে কথা পাতিব নালাগে এখন নদী ধৰি লৈছো এনেকে আহি আছে নদীখনত কঢ়িয়াই আনি আছে বস্তু কিছুমান উপঙি আহিছে নো ডাউট কিছুমান এই পানীৰ লগত মিহলি হৈ আহিছে হল কিছুমান এখন তলি নদী এই তলিত এতিয়া শিলগুটি হওক বালি হওক কিবা কিবি এইবিলাক আহি আছে নদী পানীয়েদি কঢ়িয়াই আনি আছে নদী গতি থকালৈকেহে পাৰিব যেতিয়া গতিটো ধীৰ হৈ যাব এই উপঙি থকা কেইটাও জেগাতে থাকিব পানীৰ লগত মিহলি হৈ যোৱাটো পানী নোযোৱা হৈ যায় কেতিয়াবা তাতে থাকিব আৰু তলিয়েদি যিবিলাক শিল বালি গধুৰ পদাৰ্থ আছিলে সেইবিলাকো তাতে থাকিব এনেকুৱা এটা অৱস্থা হ'ব যে এসময়ত সিহঁতি নাযায় কলৈকো তেতিয়া এই নদীৰ পাৰত দুয়ো পাৰে এইখিনি এইটো পাৰ নদী ইয়াৰ কাষে 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 জমা হৈ গ'ল এইটো পাৰ ইয়াত জমা হৈ গ'ল এইবিলাক গেট আৰু এইটো মোহনা নদীখন য'ত পৰিছেগৈ সাগৰত পৰিব পাৰে বা আন নদীত পৰিব পাৰে এইটো মোহনা নদীৰ মোহনা বুলি কয় য'ত পৰে নদী ইয়াতো চব আহি পেলাই জমা হৈ গ'ল এই গেটবিলাক হ'ল জমা হ'লে তাত কিছুমান অৱয়ব সৃষ্টি হয় অৱক্ষেপজনিত অৱয়ব কিছুমান সৃষ্টি হয় কিছুমান এলেকা সৃষ্টি হ'ব পাৰে কিছুমান আকাৰ লোৱা অংশ সৃষ্টি হ'ব পাৰে কি অৱয়ব সৃষ্টি হয় দিছে ইয়াৰ ভিতৰত এইবিলাকত কেতিয়াবা বালিচৰ কি সৃষ্টি হয় বালিচৰ সৃষ্টি হয় প্লাবন ভূমি সৃষ্টি হ'ব পাৰে প্লাবন ভূমি সৃষ্টি হ'ব পাৰে প্ৰাকৃতিক বান সৃষ্টি হ'ব পাৰে গতিকে নদীখন এইটো পালে সাগৰ মোহনালৈ বৈ আহে তেতিয়া গতি কমি যাব সেয়েহে কঢ়িয়াই অনা পদাৰ্থবোৰ জমা হয় জমাৰ ফলত এই প্লাবন ভূমিৰ সৃষ্টি হয় বালিচৰ সৃষ্টি হয় প্ৰাকৃতিক বান সৃষ্টি হয় ব-দ্বীপ সৃষ্টি হয় এইবিলাক ভূ আকৃতিৰ ৰূপ লয় গতিকে এইবিলাক কিহৰ পৰা সৃষ্টি হ'ল নদীৰ অৱক্ষেপন কাৰ্যৰ পৰা যে আমি কৈ আছো নদীৰ গতিটো ক'ত বেছি হয় ক'ত খনন বেছি হ'ব এইটো উচ্চ গতি অংশত নদীৰ খনন কাৰ্য আৰু মধ্যগতি নিম্ন গতিত অৱক্ষেপন হয় নদীখন দেখাইছো আমি এইটো পাহাৰ ধৰি লৈছো ইয়াৰ পৰা এখন নদী ওলাইছে নদীখন ওলাই আহি থাকিব আহি এইফালে এনেকে সমতললৈ গুচি যাব ইয়াত বেকা বেকি কৈছে যে কালি পাইছিলো বক্ৰ গতি এই নদীৰ গতি তিনিটা আছে এইটো হ'ল উচ্চ গতি
একদম ওপৰৰ পৰা নামি অহাটো এইটো মাজত আছে এইটো কি গতি মধ্য গতি কথা নাপাতে এইটো নিম্ন গতি ইয়াত এতিয়া কৈছে এই উচ্চ গতিত সদায় খনন হয় এঢলীয়া পাহাৰ নামি আহিছে তাত খানিবই পানী স্পিডত আহিব এডোখৰত কি হ'ব খনন আৰু কৈছে মধ্যগতি আৰু নিম্ন গতি ইয়াত হয় অৱক্ষেপন এই বস্তুবিলাক যে খানি আনিলে ইয়াত জমা হয় পাৰে পাৰে য'তে হওক আৰু এই গতিপথটোৰ দুই পাৰে গেট জমা হয় নদীখনৰ দুইটা পাৰত গেট জমা হয় এইটো নদীৰ উচ্চ ভাগত য'ত সুত বেছি পানীয়ে ভূমি খান্দিব গেট সৃষ্টি কৰে এইটো খনন হলনে যেটো আমাৰ তলত আহিব মাজত মধ্য নিম্ন ভাগত য'ত সুত কমি যায় এই গেটবোৰ জমা হয় ইয়াক কয় অৱক্ষেপন আৰু এইদৰে ভূভাগৰ ভিত্তিত নদীৰ কাম হৈ থাকে এইটো ভুল হৈছে এতিয়া এইটো এদিন দুদিনৰ কথা নেকি নদীখন এদিনৰ নেকি সৃষ্টি নেকি এদিনত সৃষ্টি হোৱা নাই গতিকে নদীখনে যুগ যুগ ধৰি এই গেট কঢ়িয়াই আছে উচ্চ গতিৰ পৰা মধ্যগতিৰ পৰা নিম্ন গতি খনন কৰিলে গেট কঢ়িয়ালে পাৰত এৰি থলে জমা কৰিলে দুয়ো পাৰে কৰিলে এই যে যুগ যুগ ধৰি গেট জমা কৰিলে তাৰ ফলত পলসুৱা সমতল ভূমি সৃষ্টি হৈছে যাক প্লাবন ভূমি বুলি কোৱা হয় এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাটো তেনেকুৱা ব্ৰহ্মপুত্ৰৰ আশে পাশে যিমান অঞ্চল আছে হাৰুৱা অঞ্চল এইটো প্লাবন ভূমি প্লাবন ভূমি কাক বোলে পৰীক্ষাত আহিব তেতিয়া লিখিব পাৰিব লাগিব মূল কথাটো এইটো নদী বছৰে বছৰে বানৰ সময়ত নদী এখনে কঢ়িয়াই অনা পলস ক'ত জমা কৰে ইয়াৰ দুই পাৰে এনেকে বছৰ বছৰ ধৰি যে জমা কৰে এটা অঞ্চল সৃষ্টি হয় সমতল ভূমি য'ত হাৰুৱা অঞ্চল এই অঞ্চলটো প্লাবন ভূমি বুলি কোৱা হয় এই মাটি সদায় কৃষিভাৱে উপযোগী প্লাবন ভূমি কেনেকে সৃষ্টি হয় গোটেই প্ৰক্ৰিয়াটো আমি আলোচনা কৰিলো যে নদী এখনে উচ্চ গতিৰ পৰা যেতিয়া আহে তাৰ সুতটো বেছি থাকে তাত অধিক খনন কাৰ্য সম্পাদন কৰে লগত গেট কঢ়িয়াই আনি থাকে যেতিয়া নদীখন মধ্যগতিত পায়হি তাৰ গতিটো ধীৰ হৈ যায় এই কঢ়িয়াব নোৱাৰা অৱস্থা হয় আৰু নদীয়ে কেনেকে পানীয়ে কঢ়িয়াই তিনটা পালুৱে কিছুমান উপঙি আহে কিছুমান মিহলি হৈ আহে কিছুমান তলিয়ে দি আহে এই তলিয়ে দি অহা বিলাকৰ কথা বেছি কৈছে এই তলিয়ে দি অহা গেট বিলাক যেতিয়া কঢ়িয়াব নোৱাৰে নদীখনৰ দুইটা পাৰত জমা হৈ যায় আৰু তাৰ মোহনাত জমা হৈ যায় এনেকে নদীৰ পানী বানপানীৰ সময়ত বেছিকে গেট জমা হয় অৱক্ষেপন হয় আৰু এইবিলাক এটা সময়ত একটা বৃহৎ সমতল অঞ্চলৰ সৃষ্টি কৰে য'ত হাৰুৱা অঞ্চল হয় পলসুৱা হয় আৰু সেই অঞ্চলটোক প্লাবন ভূমি বুলি কোৱা যায় গতিকে সাধাৰণতে বানপানীৰ সময়ত হুতে কঢ়িয়াই অনা বালি বোকা পলস এইবিলাক দুই পাৰে বহু দূৰলৈ বিয়পি যায় কৈছে এইবোৰে প্লাবন ভূমি সৃষ্টি কৰে প্লাবন ভূমিবোৰ কেনেকুৱা যদি সুধে আমি ক'ব লাগিব হাৰুৱা কৃষিৰ বাবে বিশেষ উপযোগী এইখনৰ উদাহৰণ দিছে প্লাবন ভূমি ব্ৰহ্মপুত্ৰ গংগা সিন্ধু মিছিছিপি নীল আমাজন হুৱাংহু আদি ডাঙৰ নদীবোৰৰ দুই পাৰে বিস্তীৰ্ণ প্লাবন ভূমি দেখা যায় প্লাবন ভূমিৰ কথা ক'লে উদাহৰণ ডাঙৰ ডাঙৰ যিমান নদী আছে সবেই প্লাবন ভূমি সৃষ্টি কৰিছে এতিয়া ভাৰতত ডাঙৰ নদী ব্ৰহ্মপুত্ৰ আছে গংগা আছে নাম ল'বই লাগিব সিন্ধু নদী মিছিছিপি নদী নীল আমাজন এইবিলাক পৃথিৱীৰ হুৱাংহু নদী এতিয়া বালিচৰৰ কথা আহিব নদী এখনে যে অকল প্লাবন ভূমিয়ে সৃষ্টি কৰে নহয় বালিচৰ সৃষ্টি কৰে নদীৰ মাজত আমি দেখা পাওঁ যে বালি এটা চৰ এলেকাৰ সৃষ্টি হয় কেতিয়া যেতিয়া খৰালি পানী শুকাই যায় ব্ৰহ্মপুত্ৰখন শুকাই গ'লে এতিয়াতো পানী আৰম্ভ হ'বহে ব্ৰহ্মপুত্ৰত এতিয়াও শুকাই আছে কিন্তু যেতিয়া একেবাৰে খৰালি হৈ যায় তেতিয়া দেখা পাওঁ যে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বহুত অঞ্চললৈ শুকাই যায় সেই শুকান অঞ্চলত
বালি দেখা পোৱা যায়, সেইবিলাক বালিচৰ। এই বালিচৰবোৰ সদায় নাথাকে, অস্থায়ী। কেলে? বাৰিষা চব পানী তলত যাব, আকৃতি সদায় একে নাথাকে। কেলে একে নাথাকে? কাৰণ এতিয়া যিবিলাক বালি আছে তেতিয়া পানী সোমাই যাব, ব্ৰহ্মপুত্ৰৰ পাকনি আহিব, আকৌ তাৰ ওপৰত পলস পৰিব। গতিকে এতিয়া যেনেকুৱা আছিলে নেক্সট অহা খৰালি তেনেকুৱা নহ'বও পাৰে। গতিকে তাৰ আকৃতি সলনি হৈ থাকিব। এতিয়া নদীৰ বুকুত জমা হোৱা বালিচৰবোৰ স্থায়ী নহয়, এইটো বানৰ সময়ত ডুবি যায়, আকৌ পুনৰ ওলাই যায় খৰালি। পানীৰ গতি আৰু দিশৰ ওপৰত নিৰ্ভৰ কৰি বালিচৰ স্থান আকৃতি সদায় পৰিৱৰ্তন হৈ থাকে, এইটো আমি পালো। বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত থাকে আৰু কেতিয়াবা মাছ ভাগত গঢ়ি উঠে, এইবোৰ সাধাৰণতে অস্থায়ী, এইবিলাক পালো আমি। খৰালি কালত নদীৰ পানী যেতিয়া শুকাই যায় বালিচৰবোৰ ওলাই যায়। আমাৰ ব্ৰহ্মপুত্ৰই হওক, ধনশিৰিয়ে হওক, ডাঙৰ ডাঙৰ নদীবোৰত বালিচৰ আমি তেনেকৈ দেখা পাওঁ। ব্ৰহ্মপুত্ৰৰ বুকুত সৰু বৰ এনেকুৱা অসংখ্য বালিচৰ আছে। নৈ বুকুত থকা মাজুলী নামৰ নদী দ্বীপটো এটা প্ৰকাৰৰ বালিচৰ। মনত থাকিবনে? মাজুলী নাম শুনিছেনে নাই? এইটো এটা বালিচৰহে, মাজুলী। কোনোবা গৈছা নি মাজুলী? নাই যোৱা। এই মাজুলী এটা বালিচৰ বুলি কৈছে। কামৰূপ নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালাৰ দিয়া নামৰ দ্বিতীয় মাজুলী সদৃশ আন এটা বালিচৰ। এই নামকেইটা লাগিব। কালাৰ দিয়া। কি দিয়া? কালাৰ দিয়া। MCQ আহিব এইটো। কালাৰ দিয়া বালিচৰ ক'ত আছে? তেতিয়া আমি ক'ব লাগিব কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰ বুকুত আছে। এতিয়া আমি এটা কথা মন কৰিব লাগিব যে যিবিলাক পাতল বস্তু আছিল সেইবিলাকে নদীয়ে কঢ়িয়াই দিলে। যিবিলাক অতি গধুৰ এই পদাৰ্থবোৰ নদীৰ পাৰতে জমা হৈ যায়, আৰু সদায় এনেকে জমা হৈ হৈ দীঘলীয়া প্ৰাকৃতিক বান্ধ গঠন কৰে। এই নদীখনৰ পাৰটোত যদি সদায় এনেকে জমা হৈ হৈ গৈ থাকে প্ৰতি বছৰে, জমা হৈ হয়তো এনেকে ওখ হৈ গৈ থাকিব নে নাই? যিমান দ হৈ থাকিলেও প্ৰতি বছৰে যেতিয়া গেট পৰি থাকিব, এনেকে ওখ ওখ হৈ গৈ এটা বান্ধৰ নিচিনা যাব, মাথাউৰিৰ নিচিনা। প্ৰাকৃতিক বান্ধ বুলি কয়। নদীৰ দুই পাৰে বেছি দূৰলৈ পৰিবাহিত হ'ব নোৱাৰে। এতিয়া সেইবোৰ গতিপথৰ কাষতে জমা হয়। এনেদৰে জমা হোৱা পদাৰ্থবোৰকেই কালক্ৰমত দীঘলীয়া বান্ধ, মাথাউৰিৰ ৰূপ লয়। এয়া এইবোৰ নদীৰ দুই পাত জমা হয়, সময় সৈতে এইবোৰ ডাঙৰ হৈ যায় আৰু প্ৰাকৃতিক বান্ধ হৈ যায়। আৰু বানপানীৰ সময়ত এই বান্ধবোৰে আমাক সহায় কৰে, পানী ক'ৰবাত সোমাব ধৰিলেও বাধা দিয়ে। ইহঁতক প্ৰাকৃতিক বান্ধ বোলে। এতিয়া লাষ্ট যিটো পইণ্ট আহিলে ব-দ্বীপ। ব-দ্বীপ কি? ব-দ্বীপ কেনেকৈ সৃষ্টি হয় আমি এতিয়া পাম। ব-দ্বীপ আৰু প্ৰাকৃতিক বান্ধ, প্ৰাকৃতিক অৱক্ষেপজনিত ভূমিৰূপ এইটো। এইটো আমি পালোৱেই কেনেকে বালিচৰ বিলাক আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। আকৌ এবাৰ মই সেইকাৰণে কৈ দিছো যে নদীৰ বুকুত বালি, বোকা এইবিলাক জমা হৈ হৈ সৃষ্টি হোৱা বালিচৰবোৰ ভৌগোলিক, মানৱিক উভয় দিশৰ পৰাই গুৰুত্বপূৰ্ণ। এইবোৰে পৰিবহন ব্যৱস্থা, বাসগৃহ স্থাপন, কৃষি ক্ষেত্ৰত প্ৰভাৱ পেলায়। এতিয়া যিবিলাক পৰ্যটন উদ্যোগ গঢ়ি উঠিছে, নদীৰ মাজত যদি এটা বালিচৰ থাকে তালৈ মানুহ যায় যে, পিকনিক খাবলৈ যায়, বিভিন্ন বিনোদনৰ কাৰণে যায়, নাও চলাবলৈ যায়, মাছ ধৰিবলৈ যায়। গতিকে বালিচৰ নদীৰ পাৰত হ'ব পাৰে, কেতিয়াবা দাঁতিত হ'ব পাৰে, কেতিয়াবা নদীৰ মাজত থাকে। মাজুলীটো ক'ত আছে? নদীৰ মাজত আছে। এনেকুৱা এটা উমানন্দ দ্বীপ দেখিছে নে নাই গুৱাহাটী? সেইটো মাজতে আছে। গতিকে তালৈতো মানুহ সদায় যায়। কিয় যায়?
এইটো এটা পৰ্যটন স্থলী হৈ গৈছে এই নদীৰ সোঁতৰ গতি দিশ আৰু গেদৰ পৰিমাণৰ ওপৰত এই বালিচৰবিলাক কিমান ডাঙৰ হ'ব নিৰ্ভৰ কৰে মাজুলীটো এটা বালিচৰ এতিয়া মানুহ বসতি স্থাপন কৰিব পৰা বালিচৰ গতিকে কিমান পৰিমাণৰ গেদ লাগিব ব্ৰহ্মপুত্ৰৰ মাজত ইমান দ ব্ৰহ্মপুত্ৰখন পুত খাই এটা বালিচৰ সৃষ্টি হৈছে গতিকে এই বালিচৰবিলাক কেনেকুৱা থাকে কেতিয়াবা স্থায়ী অস্থায়ী দুই ধৰণৰ হ'ব পাৰে যেতিয়া বানপানী হ'ব এইবিলাক পানী তললৈ যাব পানীৰ হোতে তাক তাৰ আকৃতি সলনি কৰিব বাৰিষা নৈ প্ৰবল হোতে তাৰ আকৃতি কেনেকৈ সলনি কৰে আমি পঢ়িলো বিশেষকৈ বানপানী কেতিয়া হয় অত্যাধিক বৰষুণ হ'লে নদীয়ে পানী কঢ়িয়াব নোৱাৰা হ'লে ইয়াৰ দুয়ো পাৰে সেই পানীবিলাক উপচি পৰে সেইটোৱে হ'ল বানপানী বানপানী হ'লে নৈ খহনীয়া হয় গৰাখহনীয়া হয় গৰাখহনীয়া হ'লে কেতিয়াবা নিশ্চিন্ন হ'ব পাৰে ওচৰত থকা বালিচৰো নিশ্চিন্ন হ'ব পাৰে সাধাৰণ সমভূমি পলসুৱা প্লাৱনভূমিও নিশ্চিন্ন হ'ব পাৰে যিহেতু এই সময়ত খনন কাৰ্য বেছি হয় আমি গৰাখহনীয়া প্ৰতিদিনে দেখি আছো ব্ৰহ্মপুত্ৰই একোখন গাঁও নিশ্চিন্ন কৰি দিছে এইবিলাক ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে এইখিনি কথা আমি পঢ়িলো এতিয়া বালিচৰ দুটা নাম লিখিবলৈ আহিব তেতিয়া পাৰিম লিখিব ব্ৰহ্মপুত্ৰ নদীত থকা বালিচৰ মাজুলী দ্বীপৰ কথা লিখিব পাৰিব লাগিব হয়নে নহয় বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ মাজুলী ই হৈছে এক বিশেষ বালিচৰ যি অৱক্ষেপনৰ ফলতেই সৃষ্টি হৈছে আৰু এক উদাহৰণ হিচাপে দাঙি ধৰিছে আৰু এইটো উদাহৰণ কামৰূপ নলবাৰী জিলাৰ মাজত থকা ব্ৰহ্মপুত্ৰৰ বুকুত কালাৰ দিয়া যিটো বালিচৰ আমি এইডোখৰলৈকে পঢ়িলো এতিয়া শেষৰ যিটো অংশ নদীৰ যিবিলাক গেট পাৰত পৰি পৰি এটা সময়ত মোহনাবিলাকত জমা হ'ব আৰু জমা হৈ ব-দ্বীপ আকাৰ সৃষ্টি কৰে এতিয়া ব-দ্বীপ কি আমি সেইটো পঢ়িব লাগিব কাৰণ নদীয়ে গধুৰ যিবিলাক শিল বালি বহু দূৰলৈকে আৰু কঢ়িয়াই নিব নোৱাৰে আৰু এটা সময়ত সেইবিলাক একে ঠাইতে সদায় জমা কৰি ৰাখিব নদীৰ মোহনাত এনেকে জমা হৈ থাকিলে শেষত গতিপথটো কাষতে জমা হৈ হৈ নদীৰ গতিপথৰ কাষত অৱক্ষেপিত কিছুমান ভূ অৱয়ব সৃষ্টি কৰে এইবিলাক প্ৰাকৃতিক বান হ'ব পাৰে আৰু নদীৰ মাজত হ'লে এইবিলাক ব-দ্বীপৰ সৃষ্টি কৰিব পাৰে বা মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিব পাৰে এইবিলাক প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা সেইকাৰণে ইহঁতক প্ৰাকৃতিক বান কৈছে আৰু ব-দ্বীপ কাক কৈছে অসমীয়া ব আখৰটো দেখিছনে নাই ব-দ্বীপ আমি এতিয়া পাম এই বিশাল নদী কেইখনৰ নাম প্ৰাকৃতিক বান ক'ত ক'ত আছে গংগা ব্ৰহ্মপুত্ৰ আদি নদী ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো পাৰ কাষত এইবিলাক এইটো এতিয়া নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ এনেকে এতিয়া ব-দ্বীপ সৃষ্টি হ'ল নৈখন ক'ত পৰেগৈ এখন নদী যেনিবা গৈ আছে শেষত ক'ত পৰিবগৈ ক'ত পৰিব সাগৰত পৰিব পৰিবনে নাই পৰিব এই সাগৰত পৰা যিটো মোহনা বুলি কয় নদীখনে সাগৰত য'ত শেষ হৈ গৈছে তাতে গেট জমা হৈ দ্বীপ সৃষ্টি হয় এই দ্বীপবোৰ ভৌগোলিকভাৱে খুব গুৰুত্বপূৰ্ণ বিশেষকৈ কৃষি জলবায়ু আৰু মানৱ বসতিৰ বাবে উপকূলৰ যিবিলাক কাষৰীয়া অঞ্চল অগভীৰ সাগৰ আছে য'ত নৈবিলাক পৰে তাতেই এই গেটবিলাক জমা হৈ ব-দ্বীপ সৃষ্টি হয় যে মোহনা কাক বোলে সুধিব নদীৰ মোহনা যিটো ঠাইত নদীখন সাগৰত মিলি যাব
সাগৰত মিলি যাব য'ত তাত পানীৰ সুত কম থাকে আৰু গেটবোৰ জমা হয় আৰু মিলি যোৱা অংশটোত মোহনা বোলে আৰু য'ত গেটবিলাক জমা হয় তাতে দ্বীপৰ ৰূপ লয় আৰু এই দ্বীপবিলাকৰ আকৃতি অসমীয়া ব বা ইংৰাজী ডেল্টা আখৰৰ দৰে এটা ডেল্টা চিন আছে সায়েন্সত আছে নহলে মেথছত ওলাম এই দ্বীপবোৰৰ আকৃতি ইংৰাজী ডেল্টা বৰ্ণৰ দৰে ত্ৰিভুজ আকৃতি হয় সেইকাৰণে এইবোৰক ব-দ্বীপ বুলি কোৱা হয় ব-দ্বীপৰ আকাৰ তেতিয়া ব আখৰটোৰ দৰে ডেল্টা অসমীয়াত কয় ব-দ্বীপ পৃথিৱীৰ প্ৰায়বোৰ নদীৰে নিজৰ নিজৰ মোহনাত ব-দ্বীপৰ সৃষ্টি হৈছে আৰু বিশ্বৰ প্ৰায় সকলো প্ৰধান নদীয়ে নিজৰ মোহনা অংশত গেট জমা কৰি ব-দ্বীপ গঠন কৰিছে ইয়াৰ ভিতৰত এই নদীবিলাকৰ নাম গংগা ব্ৰহ্মপুত্ৰ নীল মিছিছিপি আদিৰ উল্লেখ কৰিব লাগিব আমাৰ পৰীক্ষাত আহিব ব-দ্বীপ বিলাক কিয় আমাৰ কাৰণে প্ৰয়োজনীয় দিছে বিশ্বৰ কিছুমান বিখ্যাত নদী যেনে গংগা ব্ৰহ্মপুত্ৰ নীল নদী মিছিছিপি এইবিলাক ব-দ্বীপ সৃষ্টি হৈছে এইবিলাক বিস্তীৰ্ণ উৰ্বৰ জনঘনত্বত ধনী এই কাৰণে এইবিলাক বিখ্যাত কৰি তুলিছে এইডোখৰলৈকে আমাৰ আলোচনাটো আছিলে আজি এতিয়া পঢ়িলো নদীৰ অৱক্ষেপন কাৰ্য পৰিবহন কাৰ্য ব-দ্বীপ কেনেকৈ সৃষ্টি হয় বালিচৰ কেনেকৈ সৃষ্টি হয় শুনি ল প্লাবন ভূমি কাক বোলে বালিচৰ কাক বোলে অৱক্ষেপন মানে কি গেট কি নদীয়ে কেনেকৈ গেট কঢ়িয়ায় ব-দ্বীপ বিলাক কিয় উল্লেখযোগ্য বালিচৰ বিলাক আৰু প্ৰাকৃতিক বান কেনেকৈ সৃষ্টি হয় প্লাবন ভূমি কিয় উপযোগী এই গোটেই বস্তুখিনি আমি পালো কি তাৰিখ আজি 16 তাৰিখ কি ক্লাছ এইটো